পঞ্চায়ত নিৰ্বাচনটোৰ কথাটো অলপ বেলেগ আৰু ২৬ৰ নিৰ্বাচনৰ কথাটো অলপ সুকীয়া ২৬ৰ নিৰ্বাচনত বিজেপি বিৰোধী প্ৰত্যেকটো শক্তি আমি একগোট ইয়াৰ আগতে আপোনালোকে গম পাইছে বিভিন্ন টিভি মিডিয়াত আমাৰ বিৰোধী আমাৰ যি বিজেপি বিৰোধী আমি আছো শক্তি সকলো শক্তি ডাঙৰ শক্তি সৰু শক্তি মিলি পেলাই বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত কাৰণ ৰাইজে বিচাৰিছে আমি একগোট হৈ ২৬ৰ পঞ্চায়ত নিৰ্বাচনটো তৃণমূলৰ এখন যুদ্ধ তাত কৰবাত আমি অকলে যুঁজিম কৰবাত যদি আমাৰ ৰাইজে কৈছে যে আমি একেলগে যুঁজিব লাগে আমি ৰাইজে যেনে ধৰণে কৈছো তেনে ধৰণে চাওক যেতিয়ালৈ ৰাইজ সজাগ সচেতন নহয় যেতিয়ালৈ আমাৰ মানে এষাৰ অসমীয়াত কথা আছে যে কাউৰীয়ে কাণখন লৈ গ'ল বুলি ক'লে আমি কাউৰীৰ পিছত দৌৰো তাৰ ফলত কি হয় ৰাইজে বহু সময়ত আপুনি চাব ইয়াৰ আগত কংগ্ৰেছৰ বাহিৰত থকা সেই সময়ত যেতিয়া অসমত জাতীয়তাবাদৰ ঢৌ আছিল সেই সময়ত অসম গণ পৰিষদ দলটোক ৰাইজে চুলি পাৰি পাৰি আগুৱাই লৈ গৈছিল সেই আবেগত গৈছিল আৰু সেই সময়ত আবেগটোক ভুলণ্ঠিত কৰি তেওঁলোকে শোষণৰ শাসন চলাইছিলে তাৰপিছত ৰাইজে সেই শোষণ ওফৰাই পেলাইছিল আকৌ কংগ্ৰেছ দলৰ হাতত শাসন অৰ্পিত কৰিছিল তাৰপিছত চাব তৰুণ গগৈ ছাৰ আহিলে ১৫টা বছৰ সুশাসন চলাইছিলে অসমৰ ৰাইজে আজিও তৰুণ গগৈ ছাৰক মনত কৰে সেই শাসনত কালত শেষৰ ফালে দেখিলে গোটেই কংগ্ৰেছ দলটোক ৰাইজৰ পৰা দূৰত আনাৰ কাৰণে যিটো এটা অপশক্তিয়ে কাম কৰিছিল যাৰ কোনো আদৰ্শ নাই ৰাজনৈতিক আদৰ্শবিহীন ব্যক্তিগত স্বাৰ্থক আগত ৰাখি পেলাই ৰাজনীতি কৰিছে শোষণৰ শাসন চলাইছে সেই শক্তিটো এতিয়া বিজেপি দলত গৈ পেলাই আকৌ ৰাইজৰ ওপৰত মাধমাৰ দিছে গতিকে আমি ৰাইজৰ ওচৰত আশাবাদী আৰু আমি যথেষ্ট বিশ্বাস ৰাখিছো যে ৰাইজে এই তেওঁলোকক উৎখাত কৰা এই যুদ্ধখনক যাৰ এইখন যুদ্ধ কাৰ কাৰণে আমি ৰাইজৰ কাৰণে যুদ্ধ দিছো ৰাইজৰ ঊৰ্ধত চাওক কংগ্ৰেছ এটা এনেকুৱা দল ব্ৰিটিছক খেদা দল কংগ্ৰেছ এটা মহাশক্তি গোটেই ভাৰতবৰ্ষৰ এটা মহাশক্তি গতিকে এই মহাশক্তিয়ে প্ৰত্যেকটো দিনে ৰাইজৰ কাৰণে চিন্তা চৰ্চা কৰিছে অসমতো শংকৰ আজান শংকৰ মাধৱৰ দেশ এইখন অনৈক্যৰ মাজত ঐক্য বিৰাজ কৰা দেশ এইখন জ্যোতি বিষ্ণুৰ দেশ এই দেশখনক জাত পাতৰ কথা কৈ পেলাই শোষণ কৰিবলৈ নিদিও ৰাইজৰ লগত থাকিম আৰু ৰাইজে আমাক আশীৰ্বাদ দিছে আজি দেখিছে ৰাইজৰ আশীৰ্বাদৰ কাৰণেতো এনেকৈ হৈছে আৰু বিভিন্ন জিলাত আজি মই সিদিনাখন যোৰহাট গৈছো শিৱসাগৰ গৈছো আমি ইয়াৰ পিছত আকৌ অসম প্ৰদেশ কংগ্ৰেছৰ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত অসমত প্ৰত্যেকখন জিলাত এতিয়া এনেধৰণৰ যোগদান কাৰ্যসূচী কংগ্ৰেছৰ প্ৰতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হয় আৰু বৰ্তমান যি ধৰণে চৰকাৰখনে আহাৰ পৰা বিভিন্ন ধৰণৰ আভুৱা ভৰা কথা ৰাইজক কৈছিলে সেই কথাবিলাকত তেওঁলোকে সফল হ'ব পৰা নাই গতিকে ৰাইজ অকণমান বিতুষ্ট হৈছে এই শোষণেৰে শাসন কৰি থকা শক্তিটোক উফৰাবৰ কাৰণে যেন কৰবাত কংগ্ৰেছ দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত ৰাইজ আকৌ ঢল গৈছে আজি আপোনালোকে দেখিছে আজি এই চুবুৰীত বাৰিকা চুবুৰীত আমাৰ সেৱা দল বা কংগ্ৰেছ দলৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ বহু মহিলা আজিকালি ১২০০ টকা দি পেলাই মহিলাক মানে এটা বেলেগ দিশলৈ ৰাজনীতি কৰিব খুজি আছে বিজেপি চৰকাৰখনে কিন্তু তাৰ বিপৰীতে ৰাইজ এতিয়া সজাগ হৈছে আই মাতৃসকল সজাগ হৈছে মহিলাসকল সজাগ হৈছে যে যি ধৰণে তেওঁলোকে ১৫ লাখ টকা দিম বুলি পেলাই প্ৰথম চৰকাৰ আহিছিলে ১৫ লাখ টকাটো দিব নোৱাৰিলে ২ কোটি নিবনুৱাক চাকৰি দিব নোৱাৰিলে অসমতো ঠিক তেনেধৰণে জাতি মাটি ভেটিৰ কথা কৈছিলে আজি তেওঁলোকৰ হাতত জাতি মাটি ভেটিৰ কেনেধৰণে সুৰক্ষিত হৈছে আপোনালোকে জানে মানে চৰকাৰখনৰ বিৰোধিতা কৰিলে তেওঁলোকে স্বেচ্ছাচাৰিতাৰে হিটলাৰী শাসন এখন অসমত চলাইছে গতিকে এই কথাবিলাকৰ বিৰুদ্ধে ৰাইজ এতিয়া সজাগ হৈ উচ্চাৰ হৈ ওলাই আহিছে আৰু কংগ্ৰেছ দল গোপীনাথ বৰদলৈৰ দিনৰ পৰা একেবাৰে তৰুণ গগৈ ছাৰৰ দিনলৈকে আপোনালোকে জানে যে আমি সঁচা অৰ্থত জাতীয়তাবাদী মনোভাৱ যিটো সেই মনোভাৱটো কংগ্ৰেছ দলে কৰি আহিছে আৰু ৰাইজৰ কথা চিন্তা চৰ্চা কৰোঁ আমি সদায় আৰু ৰাইজৰ লগত থাকি পেলাই অনাগত দিনত পঞ্চায়ত নিৰ্বাচন হওক আৰু একেবাৰে ২৬ৰ নিৰ্বাচন হওক তাৰ কাৰণে আমি কঁকালত টঙালি বান্ধি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত